হাই নমস্কাৰ সকলোকে টেবল ষ্টাডি অন্য এটা ভিডিঅ'লৈ তোমালোকক পুনৰ স্বাগতম। আজি আমি কুৱেশ্যন ডিছকাছ নকৰিম, আজি আমি কৰিম কিছুমান বেছিক যিবোৰ কনচেপ্ট আছে সেইবোৰ কনচেপ্টৰ ওচৰত আজি আমি আলোচনা কৰিম। কি মানে কনচেপ্টটো, এইটো আজি ভিডিঅ'টো বহুত ইম্পৰ্টেণ্ট হ'ব গৈ আছে। প্ৰথমৰ পৰা শেষলৈকে চাবা, তোমালোকৰ উপযোগী হ'ব, মোৰ একো নহয়। চ' মই তোমালোকক খালি ছাজেশ্যন কৰি আছোঁ কোনবোৰ কি কৰিবা, কোন কোন কিতাপ পঢ়িবা, কোন কোন কিতাপ পঢ়িলে তোমালোকে ক্ৰেক কৰিব পাৰিবা, কোন কোন কিতাপ পঢ়িলে ক্ৰেক কৰিব নোৱাৰিবা। চ' কোন কোন চিলেবাছ তোমালোকে ফ'ল' কৰিবা সেইবোৰৰ ওপৰত আজি মই তোমালোকক A to Z যিহঁতে এতিয়াৰ পৰা প্ৰিপাৰেশ্যন কৰি আছে আছাম পুলিচ বা ADR কাৰণে, এতিয়াৰ পৰা প্ৰিপাৰেশ্যন কৰি গৈ আছে, এতিয়া ষ্টাৰ্টআপ আৰম্ভ হৈ কৰিব, এতিয়া সিহঁতৰ কাৰণে আজি ভিডিঅ'টো মাষ্ট বি ইম্পৰ্টেণ্ট হয়। নমস্কাৰ, মই বিকাশ। চ' আজিৰ টপিকটো মই অলৰেডি মই ক'লোৱেই। চ' প্ৰথমতে তোমালোকক জনাই দিওঁ কোন কোন কিতাপ তোমালোকে পঢ়িবা, কোন কোন কিতাপ পঢ়িলে তোমালোকৰ সুবিধা হ'ব। চ' সেইবোৰৰ ওপৰত আজি আমি বেছিক ভিডিঅ'টো লৈ আহিছোঁ। মই এনেকুৱা ধৰণৰ ভিডিঅ' আগত লৈ অহা নাই। চ' এনেকুৱা ধৰণৰ ভিডিঅ'টো আজি আমি আলোচনা কৰিম, ঠিক আছে। চ' এইখন ওলাই গৈছে আমাৰ আছাম ইয়াৰ বুক 2024ৰ যিটো আছাম ইয়াৰ বুক আছে, এইখন ওলাই গৈছে। যিহেতু তোমালোকে বহুতে হয়তো লৈছে এইখন কিতাপ তোমালোকে কেতিয়াবা কোনোবাই ফ'ল' কৰি আছা, কিন্তু এইখন কিতাপত অনলি আছামৰ বিষয়ে দিয়া আছে। এতিয়া তোমালোকে কি কৰি আছে, ছাৰ যে আমি ইউটিউবৰ পৰা বহুত বিভিন্ন ধৰণৰ GK MCQবোৰ আমি বহীত নোট কৰি লিখি আছোঁ। যিহঁতে এইবোৰ কৰি আছে সিহঁতৰ কাৰণে বহুত এটা ডাঙৰ ভুল কৰি আছা। যিহঁতে ইউটিউবৰ পৰা MCQ কালেকশ্যন কৰি পঢ়ি আছা, সিহঁতে ডাঙৰ এটা ভুল কৰি আছা, মই আগতেই কৈ দিছোঁ। কাৰণ ইয়াৰ যিবোৰ তোমালোকে কুৱেশ্যন বা টপিক তোমালোকে বহীত নোট কৰি লিখি আছা, বা A to Z তোমালোকে লিখা নাই, সিহঁতে যে তোমালোকে এইটো কুৱেশ্যনেই কমন পৰিব সেইটো তোমাৰ গেৰাণ্টি কেনেকুৱা? সেইটো কুৱেশ্যনে যে তোমাৰ কমন পৰিব সেইটোতো কথা নহয়। চ' তোমালোকে কি কৰিব লাগিব, প্ৰথমৰ পৰা একদম ফাৰ্ষ্টৰ পৰা লাষ্ট, যেনে ধৰি লওক আছাম হিষ্ট্ৰী, প্ৰথম আছাম হিষ্ট্ৰীৰ পৰা আৰম্ভ কৰি একদম লাষ্ট আছাম হিষ্ট্ৰীলৈকে কেনেকৈ ধৰণৰ কোনে কি কৰিছিলে, কোনে ৰাজত্ব কৰিছিলে, কি কি যুদ্ধ হৈছিলে, বিভিন্ন ধৰণৰ প্ৰথা চিষ্টেম হৈছিলে, বিভিন্ন ৰজা মহাৰজাই সিংহাসনৰ কাৰণে বহুত ধৰণৰ যুদ্ধ বিগ্ৰহ কৰিছিলে, সেইবোৰ আমাৰ জানিব লাগিব। কিন্তু কি কৰিম, আমাৰতো এতিয়া সময় নাই, হাতত মাত্ৰ আছে মাত্ৰ এটা বা দুটা মাহ। চ' সেইটো প্ৰিপাৰেশ্যন কৰিবৰ কাৰণে আমি কেনেকৈ ইমান চিলেবাছ কভাৰ কৰিম, সেইটো এটা ডাঙৰ প্ৰশ্ন। চ' সেই প্ৰশ্নটোৰ চলিউশ্যনৰ কাৰণে আজি মই তোমালোকৰ ওচৰত ভিডিঅ'টো লৈ আহিছোঁ। চ' তোমালোকক মই এটা ছাজেশ্যন দিম, যিমান আছাম ইয়াৰ বুক হয় তোমালোকে, মই কৈছোঁ ইয়াৰ পৰা কমন পঢ়িব পাৰে, কিন্তু এইটো কথা নহয় যে কমন পৰিবই 100%। তোমালোকে ইমান ডাঙৰ এটা কিতাপটো ফ'ল' কৰাটো 2 মাহৰ ভিতৰত ইমান সহজ কথা নহয়। ইয়াৰ উপৰি বিভিন্ন ধৰণৰ কিতাপ আছে, যেনেকৈ ধৰি লওক ইয়াত ভাৰতৰ ইতিহাস, অসমৰ ইতিহাস, GK, বিভিন্ন ধৰণৰ কিতাপ। ত' তোমালোকে কোনটো কিতাপ ফ'ল' কৰিবা? বুজি পাইছা মই কি ক'ব বিচাৰিছোঁ তোমালোকক? চ' এতিয়া মই তোমালোকক, যিহেতু তোমালোকে আছাম পুলিচ বা ADR প্ৰিপাৰেশ্যন কৰি আছা, সেইকাৰণে মই তোমালোকক এটা ছাজেষ্ট দিম যে তোমালোকে ক্লাছ 8, 9 আৰু 10 যি ভূগোলৰ কিতাপ, ছ'চিয়েল চায়েন্সৰ কিতাপ, আছামিজ কিতাপ, আনকি মেথছৰো কিতাপ, যিহঁতে মেথছ হাৰ্ড পাই আছা, যিহঁতে মেথছ কৰিব পৰা নাই, বিভিন্ন ধৰণৰ ইউটিউবাৰৰ পৰা তোমালোকে মেথছ MCQ কালেকশ্যন কৰি চাই আছা। চ' সিহঁতৰ কাৰণে কৈছোঁ, তোমালোকে যোনে চাই আছা ভাল কথা, মেথছটো প্ৰিপেয়াৰ হোৱাটো ভাল কথা, কিন্তু তোমালোকে ক্লাছ 8, 9, 10 এই তিনিটা ক্লাছৰ লেচন তোমালোকে কমপ্লিট কৰা। মই গেৰাণ্টি দিছোঁ কমন তোমাৰ পৰিবই। একদম আছামিজৰ পৰা প্ৰথমতে তোমালোকে 3টা মাহত কভাৰ আপ কৰি লোৱা, যে এটা মাহত আমি ক্লাছ 8ৰ কমপ্লিট কৰিম, আনটো মাহত আমি ক্লাছ 9ৰ কমপ্লিট কৰিম, আৰু ক্লাছ 10ত আনটো মাহত কমপ্লিট কৰিম, আৰু 15-20 দিনত আমি সকলোকেইটা ৰিভিজন মাৰি দিম। বুজাব পাৰিছোঁ মই কি ক'ব বিচাৰিছোঁ তোমালোকক? তোমালোকে ক্লাছ 8, 9 আৰু 10 এই 3টা কিতাপ ফ'ল' কৰা। যদি তোমালোকৰ কুৱেশ্যন কমন পৰা নাই, তেতিয়া ক'বা যে কুৱেশ্যন ইয়াৰ পৰা এটাও অহা নাই। তোমালোকে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন চাই ল'ব পাৰা, যে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনৰ এক্সামত তোমালোকে যিবোৰ কুৱেশ্যন পাইছা, সেইবোৰ কুৱেশ্যন
তোমালোকে ক্লাছ 8-ৰ 9-ৰ বহীত পাবা নে নাই সেইটো আগতে চাই লোৱা। ক্লাছ 8, 9, 10 লেভেলৰ বহীত মাষ্ট বি থাকিবই এনেকুৱা ধৰণৰ কুৱেশ্যন। মই লিখি দিছোঁ, যিহঁতে মানে ষ্টাৰ্টআপ কৰি আছে, মই সিহঁতৰ কাৰণে কৈছোঁ। যিহঁতে এতিয়া প্ৰিপাৰেশ্যন ক্ৰেক কৰিব বিচাৰে বা চাকৰি ল'ব এটা বিচাৰি আছে, যে আমাৰ নহয় এইবাৰ চাকৰি ল'বই লাগিব। চ' চাকৰি যিহঁতে ল'ব বিচাৰি আছে, সিহঁতে ক্লাছ 8, 9, 10ৰ কিতাপ ফ'ল' কৰা। যদি কমন পৰা নাই তেতিয়া মোক ক'বা। বেছি কথা ক'ব বিচাৰোঁ, মই তোমালোকে সেইটো কথাই ক'ব বিচাৰিছোঁ যে বহুতো মানুহে বহুতো ধৰণৰ কমেণ্ট কৰি আছে যে আৰু কুৱেশ্যন লাগে, আৰু কুৱেশ্যন লাগে, আৰু কুৱেশ্যন লাগে। চ' ইমান কুৱেশ্যন তোমালোকে কভাৰ আপ কৰিব নোৱাৰিবা। মই কৈছোঁ, মই এজন মানুহৰ MCQত ইমান বস্তু কভাৰ নহয়। এটা শিকিলে আনটো পাহৰি যাবা, এটা শিকিলে আনটো পাহৰি যাবা। সেইকাৰণে ক্লাছ 8, 9, 10 লেভেলৰ যিবোৰ MCQ আছে, যিবোৰ ছ'চিয়েল চায়েন্সৰ পাৰ্ট আছে, সেইবোৰ তোমালোকে চিজিলকৈ পঢ়ি যোৱা। গেৰাণ্টি দিছোঁ মই তোমালোকে ফাৰ্ষ্ট কৰিবই লাগিব। ফাৰ্ষ্ট কৰিব লাগিব। এনেকৈ প্ৰিপাৰেশ্যন কৰিলে নিশ্চয় সফল হ'ব পাৰিবা। যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে চেনেলটো লাইক কৰি দিবা, চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা, আৰু লগতে যোনে ষ্টাৰ্টআপ কৰি আছে সিহঁতকো ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা। টেবলেট ষ্টাডিত চাই থকাৰ কাৰণে ধন্যবাদ।